আজি হৈ যোৱা মেট্ৰিকৰ MIL বিষয়ৰ প্ৰশ্নকাকতখন সহজ আছিল নে টান আছিল এই সন্দৰ্ভত পৰীক্ষাৰ্থীসকলে নিজৰ মতামত ব্যক্ত কৰিছে। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে শেষলৈ চাই থাকিলে জানিব পাৰিব যে আজি পৰীক্ষা দিয়াৰ পাছত মেট্ৰিকৰ পৰীক্ষাৰ্থীসকলৰ মনৰ ভাৱটো কি বা আজিৰ MILৰ প্ৰশ্নকাকতখন কেনেকুৱা আছিল। এই সন্দৰ্ভত মই কিছু সময় আগতে এটা পোষ্ট কৰিছিলোঁ য'ত দেখা পোৱা গৈছে যে বেছিভাগ পৰীক্ষাৰ্থীসকলে জনাইছে তেওঁলোকৰ আজিৰ পৰীক্ষা বহু ভাল হৈছে। আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিব প্ৰায় 64% পৰীক্ষাৰ্থীসকলে নিজৰ পৰীক্ষা বহু ভাল হৈছে বুলি মেনশ্যন কৰিছে। 11% শিক্ষাৰ্থীসকলে কৈছে যে তেওঁলোকৰ পৰীক্ষা আজিৰ পৰীক্ষা মোটামুটি হৈছে আৰু 7% পৰীক্ষাৰ্থীসকলে জনাইছে যে তেওঁলোকৰ আজিৰ পৰীক্ষা ইমান ভাল হোৱা নাই। আৰু 18% পৰীক্ষাৰ্থীসকলে নিজৰ মতামতটো ইয়াত ব্যক্ত কৰিব বিচৰা নাই। ইয়াৰ পৰা অনুমান কৰা যায় যে আজিৰ MILৰ যে পৰীক্ষা MIL এছামিজ হোক বা বেংগলী হোক বা বাকী MILৰ পৰীক্ষা প্ৰশ্নকাকতখন ইমান টান নাছিল, মোটামুটি সহজেই আছিল, যাৰ ফলত পৰীক্ষাৰ্থীসকলৰ পৰীক্ষা ভাল হৈছে। আৰু আজি যে MIL এছামিজৰ যি পৰীক্ষা আছিল এই পৰীক্ষাত আপোনালোকৰ ৰচনাবোৰ কমন আহিছে। মই দেখা পাইছোঁ যে যি 5টা ৰচনা মই দিছিলোঁ ইয়াৰ পৰা 2টা ৰচনা আপোনালোকৰ কমন আছিল। তো আপোনালোকে সম্ভৱতঃ ৰচনাবোৰো কৰিব পাৰিছে। আৰু যিসকলে ইয়াত কৈছে যে তেওঁলোকৰ পৰীক্ষা ইমান ভাল হোৱা নাই বা মোটামুটি হৈছে, হয়তো হ'ব পাৰে তেওঁলোকৰ টাইমটো মেনেজ হোৱা নাই বা টাইম মেনেজমেণ্ট কৰিব পৰা নাই, যাৰ ফলত হৈছে বা তেওঁলোকৰ হয়তো কমন অহা নাই, এনে অসুবিধা হ'ব পাৰে। তো আপোনালোকে নেক্সট এক্সামৰ বাবে ভালদৰে প্ৰিপেয়াৰ কৰক। ছায়েন্স পৰীক্ষা আছে নেক্সটত, আপোনালোকে এই পৰীক্ষা ছায়েন্সত আৰু ভাল স্ক'ৰ কৰি এইটো বেলেঞ্চ কৰিব পাৰিব।